মাটিখিনি ল'বলৈ লৈছোঁ মাটিখিনি হৈছে এইখিনি শিৱসাগৰ নিউ কোৰ্টত আছোঁ আমি এতিয়া চাবি তেতিয়া এইবাৰ খাই বেছি ভাল পাবি আকৌ উইটনেছৰ কাৰণে মানুহে ঘৰলৈ আহিছোঁ এইফালে মাংস উতলি আছে তাৰপিছতে এজনে আকৌ মাংস নাখায় হেল্ল' এভৰিৱান ৰিংকুজ ভ্লগছৰ আণ্টি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া টাউনলৈ আহি আছোঁ আজি পিহুক নাৰায়ণা পিহুক মাৰ লগত থৈ আহিছোঁ ইফালে আহিছে দেউতা তাৰপিছতে অমৰ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক যে কৈ আছিলোঁ বিশেষ কাম এটাৰ কাৰণে বুলি কৈ পেলাই আজি সেই বিশেষ কামটোৰ কাৰণে আহিছোঁ কি হয় আৰু ভগৱানক চিন্তি পেলাই কোৰ্টলৈ গৈ আছোঁ আচলতে আমি এতিয়া আহিছোঁ শিৱসাগৰ নিউ কোৰ্টলৈ আমাৰ ফেমিলি লয়াৰ এজন আছে চিনাকি তেওঁৱে আমাৰ সকলোবোৰ কাম কৰে আচলতে আমি মাটি এডোখৰ ল'বলৈ লৈছোঁ এইজন হৈছে ভাস্কৰ দা আৰু দেউতা অমৰ থাম্বনেইল আৰু টাইটেল দেখি চাগে আপোনালোকে গম পাইছেই ৰ'দটো ইফালৰ পৰা আহিছে ন মুখখন কিবা উঠিছে এইফালে দেউতা এতিয়া আৰু কাম আছে পিহু আকৌ খাবলৈ ইমান আমনি কৰিলে নেখায় মায়ে খুৱাবলৈ ইমান চেষ্টা কৰিছে তাৰপিছতে টাউনৰ পৰা মানে কোৰ্টৰ পৰা বাহিৰে আহি পেলাই ৰুমলৈ আহিলোঁ আমিও ভাত পানী খাই ল'লোঁ এতিয়া মেইন জেগালৈ যাবলৈ লৈছোঁ য'লৈ আহিছোঁ আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় কি বুলি কয় 5 মিনিটো নালাগে 3 মিনিটমান মানে গাড়ীত আহিলে আৰু খোজকাঢ়িও আহিব পাৰি মাটিখিনি হৈছে এইখিনি এতিয়া তাৰে কাগজ পত্ৰ কাম সাইন আৰু এতিয়া যেহেতু নামজাৰিটো বন্ধ কৰি থোৱা আছে সেইকাৰণে কোৰ্টত এগ্ৰিমেণ্ট কৰি পেলাই সাইন টাইনবোৰ লোৱা হৈছে আজি মানে ফাইনেলি আজি মাটিডোখৰ লোৱা হৈছে আৰু মানে আমি দুজনে লৈছোঁ আৰু এজন অমৰৰ লগৰ এজনে লৈছে দুইজনে মিলি পেলাই দুডোখৰ মানে ওচৰা ওচৰিকৈ লৈছোঁ আৰু এতিয়া সেই সাইন উইটনেছৰ কাৰণে মানুহে ঘৰলৈ আহিছোঁ এইফালে এই মানুহ ঘৰলৈ আহিছোঁ এইখিনি মাটি লৈছোঁ আচলতে ৰাস্তা কাষতে আৰু এইটো ৰাস্তা সেইখিনিতে এইখিনি এইটো হ'ব আমাৰ ওলোৱা সোমোৱা কৰা ৰাস্তা মেইন ৰাস্তাৰ একেবাৰে কাষতে দেই এয়া মানুহখিনি আমি এতিয়া গৈ আছোঁ উইটনেছৰ কাৰণে এইজনী আমাৰ পিহু আজি বেচেৰি গোটেই দিনটো এনাইৰ লগতেই থাকিলে আমনি অকণমান কৰিছিলে বোলে খুৱাওঁতে সেইটোৱে মই আহি পেলাই আকৌ খুৱাই মেলি থৈ গ'লোঁ তাৰপিছতে আকৌ থাকিলে আৰু মানে মই নথকাকৈ নাথাকে যে অকল মা কৈ থাকিলে অমৰ নহ'লে থাকে কাৰণ অমৰ ডিউটি যায় সদায় বাই বাই দি পেলাই পঠিওৱাৰ অভ্যাস আছে কিন্তু মই যে নাযাওঁ এদিনো তাইহে থকাৰ অভ্যাস নাই মানে মোক এৰি চ' আজি অকণমান আমনি কৰিলে বুলিছে আৰু হ'ব আৰু যি হ'লেও ভাল কাম এটা কৰিছোঁ ন তোমাৰ কাৰণে নদে লক্ষ্মীজনী এজনী আমাৰ লক্ষ্মী হয় তোমাৰ কাৰণে ন তোমাৰ কাৰণে ঘৰ বনাবলৈ লৈছোঁ ন দেখা ঘৰ যিহেতু সংসাৰ আৰম্ভ কৰিছোঁ গতিকে নিজৰ ঘৰ এখনো লাগে নিজৰ বুলি মানে এইটো কোৱা নাই যে অবভিয়াছলি আছে মোৰো ঘৰ আছে অমৰৰো ঘৰ আছে গাঁৱত মাটি আছে ঘৰ আছে কিন্তু নিজৰ বুলি মানে আমাৰ আৰু গতিকে আজি প্ৰথম খোজটো অকণমান দিছোঁ আৰু লাহে লাহে আগবাঢ়িম তেনেকেই ভগৱানে আশীৰ্বাদ কৰিব বুলি ভাবিছোঁ আৰু ভগৱানৰ আশীৰ্বাদতে আজিলৈকে ইমানখিনি হৈছে গতিকে সেয়াই আৰু আপোনালোকেও আশীৰ্বাদ কৰিব জনাই থাকিম আপোনালোকক কথাবোৰ এতিয়া আৰু কাম বাকী আছে মানে লোৱা হৈ গ'ল কিন্তু জোখমাখ কৰি খুটা পুটা কাম তেনেকুৱা মানে এইখিনি কৰিব লাগিব এতিয়া যিহেতু মানে চাৰিসীমাটো উলিয়াই মানে জোখমাখ কৰি খুটা পুতিবগৈ লাগিব দুদিনমানতে সেয়াও আছে কাম আজি একদম নতুন ঠাইৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ একদম পটাপট মানে কাপোৰ কানি পিন্ধি আহিছোঁ এইফালে আমাৰ নতুনকৈ লোৱা মাটিখিনিত পূৰা আজি মিস্ত্ৰী লাগি আছে মানুহ কেইজনমান মানে বাউণ্ডেৰী খুটা আজি প্ৰথম পুতিবলৈ লোৱা হৈছে তাৰ কাৰণে এতিয়া আহিছোঁ অকণমান চাকি তাকি অকণমান জ্বলাই দিম আৰু তামোল পাণ এটা দি পেলাই সেইকাৰণে আহিছোঁ অমৰৰ এইকেইদিন যে একদম ৰেষ্ট নাইকিয়া হৈছে সদায় অকল এইবোৰ কামতে লাগি আছে ডিউটিও গৈছে
এতিয়া এইফালে ওচৰৰ মানুহ এঘৰলৈ আহিছোঁ বহিবলৈ। অঁ চাবি তেতিয়া এইবাৰ খাই বেছি ভাল পাবি আকৌ। এতিয়া নিজে ওলাব নহয় এইফালে হা বিহু মাটিডোখৰ লোৱাৰে পৰা আজি প্ৰথম যিহেতু কাম আৰম্ভ কৰিবলৈ লৈছোঁ, সেইবাবে ভাবিলোঁ ভগৱানক চিন্তি ধূপ চাকি জ্বলাই সেৱা এভাগি কৰি দিওঁ। যিহেতু আমি মাটিখিনি বেলেগৰ পৰা কিনি লৈছোঁ, একো নিয়ম কৰা নাই, সেইবাবে আজিয়েই কৰি দিছোঁ। বহুতে হয়তো ভাবিব পাৰে বাউণ্ডেৰী ৱালহে কিনো নিয়ম কৰিব লাগে, কিন্তু সেয়াই কোনো এটা শুভ কাম কৰাৰ আগতে আচলতে ভগৱানৰ নাম লোৱাটো কোনো ভুল কথা নহয়। আজি আচলতে আমি যিখিনি ঠাইত আছোঁ সেয়া একমাত্ৰ ভগৱানৰে আশীৰ্বাদ বুলি ক'ব লাগিব, কাৰণ ইয়াত আমাৰ দুয়োৰে বহুত বেছি কষ্ট সোমাই আছে। 5 কেজি বা 2 কেজি চাউল, 2খন ষ্টীলৰ কাঁহী, এখন ফল্ডিং বিচনাৰে আৰম্ভ কৰা আমাৰ দুয়োৰে জীৱনটো আজি যে এইখিনি ঠাইত উপস্থিত হৈছোঁহি, সেয়া আমাৰ বাবে বহুত ডাঙৰ কথা। এখন ঘৰ নিজাকৈ হোৱাটো আমাৰ বাবে এটা সপোন আছিল। মোক আমাৰ লাভ ষ্টৰিটো সুধি আছিলে দেই, শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, বহুত দীঘলীয়া কাহিনী লাহে লাহে। এয়া আজি ওচৰৰে দাদা দুজনমান কামত লাগিছে, মাও আহিলে স্কুলৰ পৰা, আৰু ওচৰৰে খুৰী এগৰাকী আহিছে ভণ্টি এজনীৰ সৈতে। আমি এতিয়া মিঠাই আনিছোঁ, চাহেৰে সৈতে খাম চবেই। এয়া কাম লাগি আছে এতিয়া এইফালে চবে, পুৰা কাম লাগি আছে। এতিয়া আমি ঘৰলৈ যাওঁ, ভাত পানী বনাই আনোগৈ। ভাত এতিয়া বনাবলৈ দেৰিয়ে হৈছেগৈ, 12টা 12:30 হৈ গ'লগৈ। 1:30 2টামানত ভাতটো দিব পাৰিলে হ'ব আৰু। ইমান ৰ'দ, ইয়াত ৰ'বলৈ জেগা নাই। আমি সেই পিছফালে যে ঘৰটো দেখিছে, খুৰীহঁতৰ ঘৰ, তাত আছিলোঁগৈ। এতিয়া পটাপট নিয়মখিনি কৰি যাবলৈ লৈছোঁ। তাৰ পৰা অহাই দেৰি হ'ল, 12:30মানত আহিছোঁহে। এতিয়া আকৌ ভাত খাবও হৈছেগৈ, 2টা বাজিয়ে গ'লগৈ, 3টামান বাজিবগৈ চাগে। ইফালে মাংস উতলিছে আৰু একদম ডাঙৰ কেৰাহী পাতি লৈছোঁ দেই আজি। তাৰপিছতে এইফালে এজনে আকৌ মাংস নাখায়, সেইকাৰণে তেওঁৰ কাৰণে কণী মানে ডিম দম বনাই আছোঁ। বিলাহী চিলাহী দি পেলাই তেনেকৈ অকণমান বনাই দিছোঁ আৰু ভাতটো হৈ গ'ল। আৰু পিহু শুলে, তাই শুলে কাৰণেহে এতিয়া কামখিনি পটাপট কৰিব পাৰিছোঁ। তাইক খুৱাই লৈ আকৌ তাইলৈ খিচিৰি বনাবলৈও আছে আজি। ময়ো তাতে ভাত খামগৈ বুলি ভাবিছোঁ, পিকনিক টাইপৰ লাগিব বোলো, চবেই তাতে আছে যিহেতু। মই আকৌ ইয়াতে অকলে অকলে খাবলৈ মন যোৱা নাই, তালৈকে যাম বুলি ভাবি আছোঁ। বনাই আছোঁ এতিয়া। এইফালে জ্বলা ভাজি, চয়াবিন আৰু কিবাকিবি জ্বলা চলা দি পেলাই বনোৱা হৈছে। এইফালে পাপৰ পলিথিনত বহাই লৈছোঁ, কাৰণ নহ'লে সেনেকি যাব যে। এতিয়া বান্ধি লওঁ, আকৌ পানী ল'বলৈ আছে, নিমখ চিমখ পেক কৰিলোঁ। এতিয়া আহি গ'লোঁ ভাত দিবলৈ। এইফালে পিহু অমৰ বহি লৈছে। আজি অকণমান ভাত দিয়া দেৰিয়ে হ'ল দেই, সময়টো খেলি মেলি হৈ গ'ল, কাৰণ 12:30মানলৈকে ইয়াতেই থাকিলোঁ। তাৰপিছত ঘৰলৈ গৈ পেলাইহে পটাপট ভাত পানী বনাইছোঁ। মাও অকণমান লাগি দিলে বুলিহে স্কুলৰ পৰা আহি পেলাই। আৰু এতিয়া পিহুকো ইয়াতে খুৱাই লৈছোঁ। তাই মানে পূৰা এনজয় কৰি কৰি খাইছে, মুকলি তেনেকৈ খোৱা নাই যে, কিন্তু তাই অকণমান উৎপাতো কৰি আছে, মাজে মাজে মানে উলিয়াই দিছে। ভাত খাবলৈ লৈছে। এয়া আমাৰ পিহুক খুৱাই ল'লে। এইফালে মায়ে কচু বুটলিলে পূৰা। মিস্ত্ৰী লাগি আছে, এনেকৈ খাই মেলি আজৰি হৈ। এতিয়া গধূলি আমি পিহুৱে মইহে আছোঁ, তাইৰ খানা বনাই আছোঁ। এতিয়া হৈছে আৰু তাইক খুৱাই লওঁ। মানে অমৰ গ'ল কুজিবালি ঘৰলৈ, তাতে কাম লগাইছে। মই কৈছোঁ এইকেইদিন ৰাতিও কাম লগাইছে তাতে, দিনত ইয়াতে আমাৰ ইয়াতে লগাইছে কাম, আকৌ ৰাতি মানে কুজিবালি ঘৰত, যিহেতু তাত এতিয়া মানে মুকলি ঠাই আৰু সুবিধাও নাই, সেইকাৰণে আমাৰ ঘৰতে মানে এইবোৰ কিবাকিবি ঢেৰ কাম কৰিব লাগে নহয়, ৰদ চদ এইবোৰ বনাব লাগে। সেইবোৰ কাম মানে খুচুৰি মানে সৰু সুৰা কামবোৰ সেই কুজিবালিতে কৰি আছে। এতিয়া তালৈ গ'ল, দিনটো তাত লাগি আকৌ মানে ইয়ালৈ গৈছে। ৰাতি 11:00-12:00 মানে আহে। এইকেইদিন পিছে আমিও গৈছিলোঁ মাহঁতৰ ঘৰত, খাই মেলি মানে গুচি আহোঁ। 11:00-12:00 বাজে। পিহু 2দিন গ'লোঁ আমি, এতিয়া আৰু 2দিন নাই যোৱা, আজি নাই যোৱা, কাৰণ 11:00-12:00 বজালৈকে পিহুৰো মানে টোপনি ধৰেগৈ, আমনি কৰে। সেইকাৰণে আমি দুজনীয়ে এতিয়া আছোঁ। পিহুক এতিয়া মাম খুৱাই আছোঁ এইফালে বিচনাতে বহি লৈ। এইটো কি বুলি কয়, হেৰি বনালোঁ, ভীমবিতা বনালোঁ তাইৰ কাৰণে, এতিয়া সেই খুৱাই আছোঁ। আকৌ মোৰ কাৰণে বইল দালি, তাৰপিছতে আৰু তাতে আলু দি দিছোঁ, কণীও বইল দি দিছোঁ, তেনেকৈ পিটিকা কৰি খাই দিম আৰু। মানে এইক লৈ মানে বনাই থাকিব নোৱাৰি, বৰ এতিয়া আমনিও কৰিছে, টোপনি ধৰিছে যে, সেইকাৰণে তাইক খুৱাই মেলি লওঁ, তাৰপৰা শুৱাই লওঁ, তাৰপৰাহে মই খাম।
অমৰৰ চাগে বহুত ৰাতি হ'ব আজিও গ'ল এতিয়া ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰো বহুত দীঘলৈ যাব ভিডিঅ'টো দুদিনৰ মানে একেলগে কৰি পেলাই দিছোঁ এদিন সেই আগৰখিনি বহুত দিনৰ আগৰে ভিডিঅ' যেতিয়া লৈছিলোঁ তেতিয়াৰে থৈ দিলোঁ ভিডিঅ'টো আজি এইটো ভিডিঅ'তে এড কৰি দিছোঁ হি চুলালে হি চুলালে গতিকে আজি ভিডিঅ'টোতে এড কৰি দিছোঁ ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব অ'কে বাই আকৌ লগ পাম বাই কৈ দিয়া বিহু বাই কৈ দিয়া বাই কৈ বাই লাভ ইউ কৈ দিয়া চুমতি দি দিয়া